নমস্কাৰ, মই নয়নমণি। আজি আহিছো খুব ধুনীয়া ধুনীয়া হাতে বনোৱা মেখেলা চাদৰ লৈ। বছৰটোৰ শেষৰ দিনকেইটাত ভাবিছো যিখিনি ষ্টকত আছে আপোনালোকক একেবাৰে কম মূল্যত দিবলৈ চেষ্টা কৰিম। অফাৰ প্ৰাইজত দিম কাপোৰখিনি, আৰু যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব পাৰিব। মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম, সেইটো নাম্বাৰত হোৱাটছআপ কৰিব। আৰু কাপোৰখিনি দেখুৱাৰ আগতে আপোনালোক সকলোলৈ, যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে দিনবোৰ সুখৰ হওক, শান্তিৰ হওক তাকে কামনা কৰিছো। আৰু কাপোৰবোৰ দেখাব লৈছো। মই কৈছোৱে মই একেবাৰে কম প্ৰাইজত দিব চেষ্টা কৰিম, যিহেতু মোৰ ভালেখিনি কাপোৰ ষ্টকত আছে। এইকেইদিন সদায় আপোনালোকে ভিডিঅ' পাব। এণ্ড অফ চিজন চেল বুলি ক'ব পাৰে। মানে বছৰটোৰ শেষত যিখিনি মোৰ ষ্টকত আছে কাপোৰ, সেইখিনি মই একেবাৰে কম মূল্যত দিম আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। প্ৰথম দেখাম এইযোৰ খুব ধুনীয়া স্ক্ৰীন প্ৰিণ্টিং কৰা মেখেলা চাদৰ পাৰ্পল কালাৰত। কাপোৰযোৰৰ মেটেৰিয়েল হেণ্ডমেড মিক্স পাট হয়। কাপোৰৰ মেটেৰিয়েল লৈও প্ৰাইচবিলাক বেলেগ বেলেগ থাকে। এয়া চাওক, এইযোৰ হেণ্ডমেড মিক্স পাটত কৰা হৈছে কাপোৰযোৰ। এয়া আঁচলটোত 4 লাইন থাকিব এনেকে, আৰু চাদৰখনত খুব ধুনীয়াকৈ দহি কৰা আছে, আৰু সাইডে সাইডে এনেকে জবা ফুলটো কৰা আছে, আৰু চাদৰখন গেৰো ডিজাইনত কৰা আছে। চাদৰখন এনেকে মাজত ফুল দিয়া আছে। এয়া চাওক, মাজত এনেকে আহিব, গেৰো ডিজাইনত আহিব, আৰু আঁচলটো হেভি থাকিব। ব্লাউজ পিচ থাকিব সেম কালাৰত ব্লাউজ পিচ। এয়া চাওক, ব্লাউজ পিচ থাকিব সেম কালাৰত। ব্লাউজ পিচ একেবাৰে আহল বহল থাকিব। আৰু এইখন মেখেলাখন এনেকে 4 লাইন ফুল থাকিব। এয়া চাওক, এইখন মেখেলা। চাদৰখনত দহি কৰা আছে, মেখেলা কিন্তু চিলোৱা নাই, গেৰো ডিজাইনত আছে, হেভি ডিজাইন হয়। যদি কাপোৰযোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে, হেণ্ডমেড মিক্স পাটত কৰা হৈছে, তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব, লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব। এইযোৰ ল'ব পাৰিব মাত্ৰ 1150 টকা। মেখেলা চিলালে এক্সট্ৰা হ'ব, দহিটো কৰা আছে। 1150 টকাত ল'ব পাৰিব। মই এনে এইবিলাক 1250, 1300 টকা লওঁ। আপোনালোকে উইথ কুৰিয়াৰ চাৰ্জ 1150 টকাত ল'ব পাৰিব। আকৌ এযোৰ দেখাম স্ক্ৰীন প্ৰিণ্টিং কৰা পলিপাটত। এয়া চাওক, ইযোৰ ল'ব পাৰিব মাত্ৰ 550 টকা। মাত্ৰ 550 টকা। আপোনালোকে গিফ্টটো কৰিব পাৰে। স্ক্ৰীন প্ৰিণ্টিং কৰা হয়। এয়া ওচৰৰ পৰা ডিজাইনটো দেখাই দিছো, খুব ধুনীয়া হালধীয়া ৰঙৰ। এইবোৰ যিমান ধুলেও নাযায়, আপোনালোকে ধুব পাৰিব কাপোৰবোৰ, গিফ্টটো কৰিব পাৰিব, খুব ধুনীয়া হয়। এয়া চাওক, এইটো দহিটো কৰা থাকে এইটো কাপোৰৰ, আৰু আঁচলটো এনেকে থাকিব, আৰু মাজতো পাতল পাতলকৈ দিয়া আছে, আৰু সাইডে সাইডে এনেকে ফুলটো কৰা আছে। আপোনালোকে ব্লাউজ পিচো পাব সেম কালাৰত। এইটো ব্লাউজ পিচ মাত্ৰ 550 টকাত ল'ব পাৰিব এইযোৰ মেখেলা চাদৰ। আৰু মেখেলাখনৰো এনেকে ওপৰলৈকে 4 লাইন ফুল কৰা আছে। যদি এইযোৰ কাপোৰ আপোনালোকে ল'ব বিচাৰে, স্ক্ৰীনশ্বট ল'ব, লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব মাত্ৰ 550 টকা। এযোৰ দেখাইছো বগা ৰঙত কটনৰ স্ক্ৰীন প্ৰিণ্টিং কৰা মেখেলা চাদৰ। এয়া গছবুটা ডিজাইন কৰা হৈছে, নীলা ৰঙেৰে কৰা হৈছে। এইযোৰ ল'ব পাৰিব মাত্ৰ 380 টকা। 380 টকাত ল'ব পাৰিব। এইটো আঁচল থাকিব, আৰু সাইডে সাইডেও ফুল কৰা আছে কাপোৰযোৰৰ। স্ক্ৰীনশ্বট ল'ব, লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব। সাইডে সাইডে এনেকে আহিব। আঁচলটো দেখাই দিলো। ইয়াৰে ব্লাউজ পিচ নাথাকে। মেখেলা আৰু চাদৰ পিয়ৰ কটনৰ হয় কাপোৰটো। অকল মেখেলা আৰু চাদৰ, ব্লাউজ পিচ নাথাকে। এইখন মেখেলা। স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। মাত্ৰ 380 টকাত ল'ব পাৰিব। আৰু এইখিনিতে মই কওঁ, মই যিহেতু ষ্টকত আছে সেইবাবেহে এইখিনি যিমান পাৰিছো মই কম মূল্যত দিব চেষ্টা কৰিছো। কিন্তু আপোনালোকে যদি নতুনকৈ অৰ্ডাৰ কৰিব বিচাৰে, এইটো প্ৰাইজত নহয়। যিহেতু মোৰ ষ্টক আছে সেইবাবেহে মই এইটো প্ৰাইজত দিছো। এইবাৰ চাওক, হালধীয়া ৰঙৰ স্ক্ৰীন প্ৰিণ্টিং কৰা এযোৰ মেখেলা চাদৰ মাত্ৰ 380 টকাত আপোনালোকে ল'ব পাৰিব। এইযোৰ মেখেলা চাদৰ মাত্ৰ 380 টকা। এইটো খুব ধুনীয়া এটা ডিজাইন, ওচৰৰ পৰা দেখাই দিছো। আৰু এনেকে আঁচলটো থাকিব, আৰু সাইডে সাইডে ফুলটো থাকিব, আৰু ইয়াৰে ব্লাউজ পিচ নাথাকে। মই কৈছোৱে পিয়ৰ কটনৰ হয়। আৰু এইখন মেখেলা ৰেডি টু ৱেৰ কৰিলে সেইবোৰ এক্সট্ৰা হ'ব বাৰু। কোনোবাই যদি ৰেডি কৰি দিব কয়, ৰেডি কৰিও দিয়া হয়। এইযোৰ মাত্ৰ 380 টকা। আপোনালোকে গিফ্টৰ বাবেও ল'ব পাৰে, একেবাৰে কম মূল্যত দিয়া হৈছে।
এযোৰ আছে বেঙুনীয়া ৰঙৰ স্ক্ৰিন প্ৰিন্টিং কৰা মেখেলা চাদৰ খুব ধুনীয়া এটা ইউনিক ডিজাইন কৰা হৈছে এয়া চাওক সাইকেলৰ এনেকুৱা ডিজাইন এটা স্ক্ৰিন প্ৰিন্ট কৰা হৈছে দহিটো কৰা আছে হোৱাইট কালাৰেৰে কাপোৰজোৰৰ আৰু আঁচলটো এটো হ'ব 3 লাইন আৰু সাইডে সাইডে এনেকে আছে মাজতো আছে কাপোৰজোৰত সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব আৰু এইখন মেখেলাখনৰ ওপৰলৈকে এনেকে ফুল কৰা আছে মেখেলাখনৰ ওপৰলৈকে ফুল কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব মাত্ৰ 1100 টকাত ইজোৰ কাপোৰ লব পাৰিব মাত্ৰ 1100 টকা ব্লাউজ পিস থাকিব লগতে দহিটো কৰা থাকিব মেখেলা চিলালে এক্সট্ৰা দিব লাগিব এইবাৰ দেখাম এজোৰ খুব ধুনীয়া হ্যান্ড এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ হাতেৰে চিলাই কৰা আৰু কাপোৰজোৰ অফ হোৱাইট হয় ক্ৰীম কালাৰত হয় কাপোৰজোৰ এয়া চাওক এইটো আঁচল থাকিব দহিটো কৰা আছে গোটেই সাইডত এইটো বৰ্ডাৰটো কৰা আছে আৰু মাজত এনেকে সৰু সৰু বুটাৰ নিচিনাকে দিয়া আছে কাপোৰজোৰত আঁচলটো হেভি আছে আৰু মাজত গোটেই বৰ্ডাৰটো থাকিব মাজত বুটাৰ নিচিনাকে আছে আৰু দহিটো কৰা আছে সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব আৰু এইখন মেখেলাখন অকমান খুলি দেখাই দিও মেখেলাটো ফলস লগাই ৰেডি কৰা আছে এইখন মেখেলা যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব ইজোৰ লব পাৰিব মাত্ৰ 2500 টকা 2500 টকাত আপোনালোকে হ্যান্ড এমব্ৰয়ডাৰী কাপোৰ লব পাৰিব কাপোৰটো পাৱাৰলুম মিক্স পাটৰ হয় কাপোৰটো পাৱাৰলুম মিক্স পাট আৰু এইবাৰ দেখাম এজোৰ বেবি পিংক কালাৰত ফেব্ৰিক কৰা মেখেলা চাদৰ ইজোৰৰ ভিডিও বাৰু মোৰ দিয়া আছে আৰু এয়া চাওক এইটো আঁচল থাকিব আঁচলত এনেকে ৰ'জ ডিজাইনটো কৰা হৈছে আঁচলত এয়া চাওক আঁচলত এনেকে ৰ'জ ডিজাইনটো কৰা আছে আৰু দহিটো এনেকে গ্ৰীণ আৰু পিংকত দুটা কালাৰত ডাবল কালাৰত কৰা আছে দহিটো চাওক এইটো আঁচল থাকিব আৰু সাইডে সাইডেও এনেকে সৰু সৰু ৰ'জ ডিজাইনটো কৰা আছে আৰু ইয়াৰে বুকৰ ডিজাইনটো হেভি থাকিব মাজতো আছে ফুল সৰু সৰু ৰ'জ ডিজাইনটো বুকৰ ডিজাইনটো এনেকে আহিব আপোনালোকে মিলি লৈ পিন্ধিলে কাপোৰজোৰ বেছি ভাল লাগিব এয়া চাওক বুকৰ ডিজাইনটো এনেকে আহিব কাপোৰজোৰ বেবি পিংক হয় ইয়াতে আপোনাৰ ৰাণী পিংকেৰে কৰা হৈছে কাম বেবি পিংকত ৰাণী পিংক সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব ব্লাউজ পিছত এয়া সৰু ৰ'জটো কৰা হৈছে আৰু এইখন মেখেলাখনত ফলস লগাই চিলাই কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এজোৰ লব পাৰিব এজোৰৰ ওপৰটো ফুল কৰা আছে মেখেলাত ডাঙৰ ফুলটোও আছে আৰু সৰু ফুলটোও দিয়া আছে এজোৰ লব পাৰিব মাত্ৰ 1800 টকা আৰু যদি আপোনালোকে বেলেগ কালাৰত অৰ্ডাৰ কৰিব বিচাৰে তেতিয়া প্ৰাইচটো বেছি পৰিব মই কৈছোৱে যেহেতু মোৰ ষ্টকত আছে সেইভাবে মই যিমান পাৰিছো কম মূল্যত দিব চেষ্টা কৰিছো এজোৰ 1800 টকাত লব পাৰিব বেলেগ কালাৰত অৰ্ডাৰ কৰিলে 2200 টকা পৰিব ৰেডি টু ওৱেৰ থাকিব কাপোৰৰ মেটেৰিয়েল হ্যান্ডমেড মিক্স পাট হয় একদম সফট কোৱালিটি আপোনালোকে দেখিলেই গম পাব খুব ধুনীয়া হয় কাপোৰৰ মেটেৰিয়েল এইবাৰ দেখাম এজোৰ ৰিবন এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ কোলা ৰঙত খুব ধুনীয়া এটা ইউনিক ডিজাইন কৰা হৈছে এইটো ডিজাইনত মই বেবি পিংক আৰু অৰেঞ্জ কালাৰত কৰিছিলো অৰ্ডাৰৰ আছিলে সেই দুজোৰ বাৰু আৰু এয়া চাওক ইয়াৰে আঁচলটো এনেকে আহিব আঁচলটো এনেকে আহিব আৰু ইয়াৰে মাজৰ বুকৰ ডিজাইনটো হেভি থাকিব এইটো বুকৰ ডিজাইনটো আহিব এনেকে আহিব বুকৰ ডিজাইনটো অলপ হেভিকে কৰা হৈছে আঁচলটো দেখাই দিছো দুও সাইডে এইকিটাই ফুল থাকিব এটা ইউনিক ডিজাইন হয় সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব আৰু এইখন মেখেলাখন চিলাই ৰেডি কৰা আছে ফলস লগোৱা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এনেকুৱা ডিজাইনত মই এনে 2800 লও ইজোৰ একেবাৰে অফাৰ প্ৰাইস 2400ত লব পাৰিব যেহেতু মোৰ ষ্টকত আছে যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে তেতিয়া 2800 পৰিব আকৌ এজোৰ ৰিবন এমব্ৰয়ডাৰী দেখাম ৰঙা ৰঙত যেহেতু সৰস্বতী পূজা আহি আছে আপোনালোকে ৰঙা ৰংটো খুব বেছি ভাল পায় বহুতে ভাল পায় সকলোকে নকও বাৰু কিছুমানে বেয়াও পায় বহুতে ভালো পায় এইটো আঁচল থাকিব একদম টিকটিকিয়া ৰঙা আৰু
মোৰ লাইটৰ বহৰত পুৰা জিলিকি আছে খুব ধুনীয়া এটা ডিজাইন ৰিবন এমব্ৰইডাৰী কৰা হৈছে ওচৰৰ পৰা দেখাই দিছো আৰু সাইডত এনেকে ফ্লাৱাৰ লেজ এটা লগোৱা আছে এটো আসল থাকিব আসলত এনেকে চাৰিটা থাকিব সাইডে সাইডে সৰু সৰু এনেকে এটা এটা কৰা হৈছে মাজৰ ডিজাইনটো এনেকে আহিব আপোনালোকে ইচ্ছা কৰিলে কাপোৰটো মিলি পিন্ধিব পাৰে বা জাপি লৈও পিন্ধিব পাৰে জাপি লৈ পিন্ধিলেও ভাল লাগিব জাপি লৈ পিন্ধিলেও এটো ডিজাইন আপোনালোকৰ ঘুৰাই পিন্ধিলে এইখিনিতে আহিব মিলি লৈও পিন্ধিব পাৰিব আৰু এইটো আসলটো দেখাই দিছো এইটো ব্লাউজ পিছৰ হাতত পৰা কৈ ফুল কৰা আছে মেখেলাখন চিলাই ৰেডি কৰা আছে সব মেখেলাখন চিলাই এনেকে ফলস লগাই ৰেডি কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এনেকুৱা ডিজাইনবোৰ মই 2800 3000 লও ইজোৰ একেবাৰে অফাৰ প্ৰাইসত পাব 2450 2450 টকাত লব পাৰিব যেহেতু মোৰ ষ্টকত আছে মই কৈছোৱে এই যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে তেতিয়া এইটো প্ৰাইসত নহয় এবাৰ দেখাম কলা ৰঙত এজোৰ হেৱালি ফুলৰ ডিজাইনৰ কলা ৰঙতো বহুতে বিচাৰি আছিল হেৱালি ফুলৰ ডিজাইনত মই কিমান কাপোৰ বনাইছো আপোনালোকে নিশ্চয় দেখিছে ভিডিঅ'সমূহ চাইছে বহুত কেজোৰ বনাইছো এতিয়াও আনকি হেৱালি ফুলৰ অৰ্ডাৰ আছে বেলেগ বেলেগ কালাৰত এবাৰ কলাত এজোৰ ষ্টক কৰিব পাৰিছো কলাৰ বিচাৰি আছিল বহুতে সেইবাবে ইয়াতে দেখাই দিছো যদি লব বিচাৰি একেবাৰে অফাৰ প্ৰাইসত লব পাৰিব এইটো আসল থাকিব আৰু বহুত ঘনকৈ বুটাও কৰা আছে আসলটো হেভি আছে বহুতে মোৰ এই ডিজাইনটো কপিও কৰিছে কিন্তু মই বহুতখিনি বনাইছো কি কম মই বেয়া নাপাও কপি কৰিলে মোৰ ডিজাইন বিৰাট ভাল পাওঁ মই এয়া আসলটো বহুত বেছি হেভি গোটেই গাতে এনেকে হেৱালি ফুলটো বুটাটো কৰা আছে আৰু এয়া মাজৰ ডিজাইনটো এনেকে আহিব মোৰ পৰা যিসকলে লৈছে কিছুমানে উলটাকৈ পিন্ধি আছে বাইদেউ এগৰাকী এদিন কৈছিলে তুমি যিটো ডিজাইন দিছা ইয়াতে নপৰে বুকৰ এখিনিত তাৰ পিছত মই ফটোখন তেখেতক দিব কলো তেখেতে উলটাকৈ পিন্ধিছে কাৰণে এইটো তলফালে তেতিয়া আহি গৈছে এইটো ডিজাইনটো আসলতে এনেকে পিন্ধিব লাগে বুকত পৰাকৈ এনেকে দুপাহ কৰা হৈছে আৰু সাইডত এপাহ কৰা হৈছে আৰু গোটেই গাতে বুটা আছে কাপোৰজোৰত মই দেখাই দিলো আৰু চাওক এইটো ব্লাউজ পিছটো ইয়াৰে হেভি হয় হাতত পৰাকৈ একদম হেভি ডিজাইন কৰা হৈছে এয়া ব্লাউজৰ হাতত এইটো আহিব আৰু এখন মেখেলাখন চিলাই ফলস লগাই ৰেডি কৰা আছে এইজোৰ কাপোৰ মই 2700 লও একেবাৰে অফাৰ প্ৰাইসত পাব 2500 টকাত লব পাৰিব ৰেডি টু ওৱেৰ থাকিব হ্যান্ডমেড মিক্স পাটৰ হয় আৰু একেবাৰে হেভি ডিজাইন হয় 2500 টকাত লব পাৰিব আৰু এজোৰ দেখাম স্ক্ৰিন প্ৰিন্টিং কৰা এয়া চাওক খুব ধুনীয়া এটা কালাৰ এইটো কালাৰটো পিংকটো নপৰে পাৰ্পলটো নপৰে লাইট হয় কালাৰটো আৰু ডিজাইনটো দেখিছেনে খুব ধুনীয়া ডিজাইন মই ইয়াতে দুটা কালাৰেৰে কৰিছো সিলভাৰ আৰু ব্ল্যাক দুটা কালাৰেৰে কৰিছো সিলভাৰ ব্ল্যাক হ্যান্ডমেড মিক্স পাটত কৰা হৈছে এইটো আসল থাকিব মই দুটা কালাৰেৰে কৰিলে 1350 টকা লও হ্যান্ডমেড মিক্স পাটত বাকি বাৰো কোৱালিটি লৈ মই কৈছোৱে দামবিলাক সবৰে বেলেগ বেলেগ মই যেহেতু কাপোৰৰ কোৱালিটি ভাল দিও সেইবাবে প্ৰাইসটো অকমান বেছি পৰে আৰু ডিজাইনটো দেখিছেনে কিমান মৰম লাগিছে মাজত এনেকে বুটা দি দিছো ঘনকৈ কাপোৰজোৰত মাজত এনেকে বুটা আহিব আসলটো হেভি থাকিব সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব ব্লাউজ পিছত এইটো বুটা কৰা আছে ডাঙৰ বুটাটো আৰু মেখেলাটো এনেকে 3 লাইন কৰা আছে ইয়া মেখেলাত ওপৰলৈকে 3 লাইন কৰা আছে আৰু ইজোৰ আপোনালোকে লব পাৰিব 1200 টকাত ইজোৰ মই 1350 আৰু মেখেলা চিলালে এক্সট্ৰা লও মেখেলা বাৰু চিলোৱা নাই ইজোৰ আপোনালোকে 1200 টকাত লব পাৰিব যেটো দুটা কালাৰেৰে কৰিছো দহিটো কৰা আছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব ইজোৰ দেখাম মেচিন এমব্ৰইডাৰী কৰা খুব ধুনীয়া এটা কালাৰটো কি বুলি কম মই ব্লু সাগে গ্ৰীন কালাৰ বুইছে নহলে গ্ৰীনত ব্লু কালাৰ বুইছে ইমান মৰম লগা কালাৰটো কেমেৰাত দেখিবলৈ যেনেকুৱা তাতকৈ বহুত বেছি ধুনীয়া ৰিয়েলত এইটো আসল থাকিব ইয়েলো কালাৰৰ ফুল কৰা আছে আৰু দহিটো কৰা আছে ইয়েলো কালাৰেৰে গোটেই সাইডে এইটো বুটাটো আহিব মই বাৰু যদি পাৰো সাইডত ফটোখন লগাই দিম সাইডে এনেকে আহিব পিন্ধিলে কেনেকুৱা লাগিব তেতিয়া আপোনালোকে গম পাব মই ৰিলটো দি থৈ দিছো আপোনালোকে চাই লবও পাৰিব
আৰু সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব ব্লাউজ পিছত অকল বুটা কৰা আছে এয়া বুটা কেইটা এনেকে কৰা আছে আৰু মেখেলাখন চিলাই ৰেডি কৰা আছে মুঠতে ৰেডি টু ওৱেৰ আৰু ব্লাউজ পিসটো চিলালেই হ'ল যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ হয় স্ক্ৰিনশ্বট ল'ব ক্ষমা কৰিব স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব মাত্ৰ 2000 টকা অফাৰ প্ৰাইজত ল'ব পাৰিব মাত্ৰ 2000 টকা আৰু এজোৰ দেখাইছো ৰিবন এমব্ৰয়ডাৰী কৰা পিংক কালাৰত গুলপীয়া ৰঙত বহুতেই বিচাৰি আছিল এইটো আসল থাকিব আৰু ৰিবন এমব্ৰয়ডাৰী হয় এনেকুৱা ডিজাইনবোৰ মই 2500 লৈছিলো আগতে লোৱা সকলে জানে মোৰ হোৱাটছআপতো যিসকল আছে যিসকলে লৈছিলে এইটো ডিজাইন তেওঁলোকে জানে মই তেওঁলোকৰ পৰা 2500 কৈ লৈছিলো যেহেতু এজোৰ মোৰ ষ্টকত আছে বুকৰ ডিজাইনটো এনেকে আহিব আসলটো দেখাই দিছোৱে হেভি হয় আসলটো ডাঙৰ ডাঙৰ ফুল এনেকে তিনিটা থাকিব আৰু দহিটো কৰা থাকিব বুকৰ ডিজাইনটো হেভি হয় পিংক কালাৰ হয় কাপোৰজোৰ সেম কালাৰত ব্লাউজ পিস থাকিব ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা আছে মেখেলা চিলাই ৰেডি কৰা আছে ৰেডি টু ওৱেৰ হয় 2500 ৰ কাপোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 2180 টকা 2180 টকাত ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব স্ক্ৰিনত দিয়া নম্বৰত আৰু মই কৈছোৱে বাৰে বাৰে যেহেতু অফাৰ প্ৰাইজত দিছো আপোনালোকে ইয়াতকৈ আৰু কমত কিছুমানে বিচাৰে মই যেটো দাম কৈছো হিটো প্ৰাইজে লোৱা হ'ব তাতকৈ মই কমাব নোৱাৰিম আৰু এইটো চাওক হ্যান্ড এমব্ৰয়ডাৰী কৰা এজোৰ বগা ৰঙৰ মেখেলা চাদৰ দেখাইছো হ্যান্ডমেড মিক্স পাটত কৰা হৈছে হাতেৰে চিলাই কৰা এয়া উলুটা সাইডটো আপোনালোকে দেখিলেই গম পাব এইটো মিহি চিলাইৰে কৰা হৈছে হাতেৰে চিলাই কৰা খুব ধুনিয়া এটা ব্লু কালাৰ ৰয়েল ব্লু আৰু স্কাই ব্লুৰ কালাৰ কম্বিনেশনটো মিলোৱা হৈছে গোটেই সাইডে সাইডে সৰু ফুল আছে মাজতো ফুল আছে কাপোৰজোৰ একদম হেভি হয় আসলতে আৰু বুকত পৰা কৈ ডিজাইনটো এনেকে আহিব এয়া এইটো ডিজাইনটো মাজত আহিব এনেকে আৰু ইয়াতে মই ষ্টোন ওয়াৰ্ক কৰিছো মাজত ফুলটোৰ মাজত দেখাই দিছো এই কাৰণে ওচৰৰ পৰা ষ্টোন ওয়াৰ্ক কৰিছো সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব ব্লাউজ পিসত বাৰু ফুলটো কৰা নাই আৰু মানে এই কাৰণে কৰা নাই কিছুমানে এনেকুৱা নীলা ৰঙৰ আকাশী ৰঙৰ ব্লাউজ পিস বিচাৰে কাপোৰৰ লগত আকাশী ৰঙৰ ব্লাউজ পিসও ল'ব পাৰিব আৰু এইখন মেখেলাখন চিলাই ৰেডি কৰা আছে ফলছ লগোৱা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে ৰেডি টু ওৱেৰ কৰা আছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এনেকুৱা ডিজাইনবোৰ মই 3500 লও যেহেতু হাতেৰে চিলাই কৰা 3000 ৰ তলত দিয়াই নহয় এইজোৰ একেবাৰে যেহেতু মোৰ ষ্টকত আছে অফাৰ প্ৰাইজত পাব মাত্ৰ আপোনালোকে 2880 টকাত ল'ব পাৰিব 2880 টকা মই যিমান পাৰিছো কমত দিব চেষ্টা কৰিছো হেকত এজোৰ দেখাম স্ক্ৰিন প্ৰিন্টিং কৰা মাত্ৰ 1000 টকাত ল'ব পাৰিব পাৱাৰলুম মিক্স পাটৰ হয় জবা ফুলৰ ডিজাইন কৰা হৈছে এয়া চাওক এইটো আসল থাকিব এনেকুৱা ডিজাইনত মই 3 জোৰ অৰ্ডাৰ পালো 3 জোৰ বনালো আৰু এজোৰ ষ্টকত আছে মোৰ এয়া এইটো আসল থাকিব সাইডে সাইডে ফুল থাকিব সেম কালাৰত ব্লাউজ পিস পাব এইখন মেখেলা ইজোৰ কাপোৰ ল'ব পাৰিব মেখেলাৰো এনেকে 4 লাইন আছে মাত্ৰ 1000 টকাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আজিৰ ভিডিওটোত এইখিনিয়ে আছিল আৰু আকৌ আহিম অহাকালি খুব ধুনিয়া ধুনিয়া মেখেলা চাদৰ একেবাৰে অফাৰ প্ৰাইজত লৈ আপোনালোকে চাবলৈ নাপাহৰিব আৰু কাপোৰখিনি কেনেকুৱা লাগিছে খুব ধুনিয়া এটা কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আহিছো সকলো ভালে থাকক তাৰ কামনা কৰিছো ধন্যবাদ